জন মানুহক লৈ যাব আপোনাৰ কেনেকৈ চিন্তাটো আহিল ক্ষেত্ৰত মানে মই চিন্তা কৰিলোঁ কি ধৰি লওক জুবিন দা আমাৰ মেইন আদৰ্শ আমাৰ সত্তা আমাৰ উশাহ তো প্ৰত্যেকজন ব্যক্তি এটা ভাল চিন্তাধাৰা লয় আজি যেনেকৈ মই আমাৰ গাঁৱৰ আইতাসকলে এটা আৱেগ আছিল মনত যেন জুবিন দাৰ ক্ষেত্ৰলৈ আমাৰ যাবলৈ খুব ইচ্ছা কিন্তু বহুত সমস্যাৰ সন্মুখীন হোৱাৰ কাৰণে এটা মই নিজে পদক্ষেপ ল'লোঁ জুবিন দাৰ আদৰ্শ হিচাপে যেন প্ৰত্যেকে এই আদৰ্শটো নিজৰ বুলি ভাবি প্ৰত্যেকজন গাঁৱতে এনেকৈ মদুৰসকলে ওলাই হওক আৰু আইতাসকলক যিবিলাক জ্যেষ্ঠ ব্যক্তিসকল আছে সেইবিলাকক চবেই এটা নতুন নতুন ষ্টেপটো যাতে এনেকৈ আগুৱাই যায় এইটো জুবিন দাৰ আদৰ্শ আৰু আদৰ্শক মানি লোৱাটো আমাৰ কৰ্তব্য বুলি মই ভাবোঁ কাৰণ যিহেতু আমাৰ সত্তা আৰু সদায় আমি জীয়াই ৰাখিব লাগিব জুবিন দাই এটা কথা কৈছিল পঢ়া শুনাটো মেইন আৰু সেইখিনি পঢ়া শুনাটো মেইন কৰি জুবিন দাৰ আদৰ্শটো পালন কৰি আমি প্ৰত্যেকজন ব্যক্তি আগুৱাই যোৱাৰ কাৰণে এটা কৰ্তব্য বুলি আমি অসমীয়া জাতিটো ভাবোঁ যিহেতু আপুনি নিজাববীয়াকৈ এই অনুষ্ঠানটো মানে হ'ল ভাবিছে কি ক'ব মানে নিজাভাৱে মানে কি ময়ো ইমান কোনো সবল মানুহ নহয় কিন্তু মোৰো এখন সৰু দোকান আছে সেই ভাবি কিনে মই জুবিন দাৰ আদৰ্শটোকে সত্তাটোকে মই জীয়াই ৰাখিব বিচাৰিছোঁ ইয়াত কোনো মানে কি মানে বেপাৰ বাণিজ্য কিবা সেইবিলাক একো ভবা নাই আমাৰ গাঁৱৰ গোটেই সমূহীয়া মানুহ লগ হৈ মোক সকলোৱে সহযোগ কৰিছে এইটো অনুষ্ঠানটো আগুৱাই নিয়াৰ কাৰণে আৰু সেইকাৰণে মই সিদ্ধান্তটো লৈছোঁ লৈ কিনে আইতাসকলক আজি মই জুবিন দাৰ ক্ষেত্ৰত এটা সেৱা কৰি লৈ আহিবলৈ মনটো মোৰ খুব আনন্দ উপভোগ কৰিম যদিহে মই সুকলমে ঘূৰি আহিব পাৰোঁ ভৱিষ্যত প্ৰজন্মৰ প্ৰতি কি আহ্বান মানে প্ৰত্যেক প্ৰজন্মই এটা ডিচিশ্যন ল'ব লাগে পঢ়াটোক লৈ কিনে পঢ়াটো আৰু কৰ্মটো আৰু পঢ়াটোক লৈ জুবিন দাই আজি ইমান দিন কৰি আছিল নিজৰ একোনে সকলোবিলাক মানে চব গৰীবৰ কাৰণে তেখেতে ভগৱান আছিল আৰু মই ভাবোঁ আমি গৰীব মানুহ গৰীবৰ চিন্তাধাৰা কৰা মানুহ এই পৃথিৱীত নাই গতিকে আমি নিজে নিজে গৰীববিলাকে লগ হৈ কিনে জুবিন দাৰ আদৰ্শটোক আমি আগুৱাই নিব লাগিব বুলি মই ভাবোঁ অহা প্ৰজন্ম আগলৈ আৰু আপুনি কিবা পদক্ষেপ ল'ব যদি এনেকৈ মই পাৰোঁ ঈশ্বৰ যদি মোক আশীৰ্বাদ কৰে মই আৰু ইচ্ছা আছে আজি ধৰি লওক আমাৰ গাঁওখনিৰ মানে যিমান ভাবিছিলোঁ মানুহ মোৰ ইমান সম্বল নাই এখন উংগাল ল'লোঁ আৰু মানে বহুত মানুহ ৰৈ গ'ল গতিকে যদি ঈশ্বৰে আশীৰ্বাদ কৰে জুবিন দাৰ আশীৰ্বাদ কৰে মই নেক্সট ষ্টেপ এটা ল'ম বুলি আশা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221